লাহে লাহে কংগ্ৰেছৰ অফিচবিলাকত ভিৰ বহুত বাঢ়িছে। ৰাইজে বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছৰ ফালে এটা সুত বৈছে। যেতিয়া সুতটো বব তেতিয়া সুতৰ প্ৰকোপো বাঢ়িব। প্ৰকোপ বাঢ়িলে নদীৰ শব্দ বাঢ়ে। গতিকে এনেকুৱা শব্দ আপোনালোকৰ কাণত পৰিব। এতিয়া বিজেপিত যাবৰ কাৰণে মানুহ টনা আজোৰা হৈছে নেকি? এতিয়া ইয়াতে কোৱাটো ভাল নহয়, এইটো জেগাটো ঠিক নহয়, জেগাটো ঠিক নহয়। এতিয়া কাৰ্যত এইটো আপোনালোকে কেনেধৰণে লয় মই নাজানো। অসমত বিৰোধী নাই, অসমৰ বিৰোধী থাকিব নোৱাৰে, এইকাৰণে নোৱাৰে, তেওঁলোকৰ কোনো ইছ্যু নাই। বিৰোধী একত্ৰিত হোৱাটো সম্ভৱ নহয়, মই এইটো গেৰাণ্টি দি ক'ম। আৰু এইটো সম্ভৱ হোৱাটো মানে ভুল এটা ধাৰণা লৈ পেলাই চলি থাকিব নালাগে। জনসাধাৰণে এটলিষ্ট আজিৰ তাৰিখত আগৰ যিটো হেৰেছমেণ্ট আছিলে সেই হেৰেছমেণ্টটোৰ পৰা মুক্ত হৈছে। আৰু আপোনালোকে যদি চাই অৰ্থনৈতিকভাৱে মানুহবিলাকৰ শক্তিশালী হৈছে। আপুনি শুনিছে চাগে আমাৰ চৰকাৰৰ দিনত প্ৰায় 25 কোটি মানুহ BPL মানুহ APL লৈ ৰূপান্তৰ হৈছে।